মাননীয় মুখ্যমন্ত্ৰী মহাশয়ৰ কথা মৰ্মে 2005 চনৰ আগত যিসকলৰ বিজ্ঞাপন হৈছিল বা চাকৰিৰ প্ৰচেছিং হৈছিল কিন্তু কিবা কাৰণত কিবা খেলিমেলিতে তেওঁলোকৰ 2005 চনৰ পিছত নিযুক্তি পাইছিল বা ৰেগুলেশন হৈছিল সেইবিলাক কৰ্মচাৰী বা শিক্ষকক পুৰণি পেঞ্চনৰ আওতালৈ আনিব বুলি কৈছিল। এতিয়া কিছুদিনৰ পৰা ইউটিউবত পাই আছো যে 2013 আৰু 2021 চনত প্ৰাদেশিত হোৱা ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলকহে OPS অৰ্থাৎ পুৰণি পেঞ্চন দিব। কিন্তু মনোহৰণ কমিটিৰ যিবিলাক শিক্ষক আছিল সেই শিক্ষক বিলাকৰ কথা এতিয়াও কোনেও কোৱা নাই। এজনো কোৱা নাই যে মনোহৰণ কমিটিৰ যে 7606টা পোষ্ট দিছিল 1993 আৰু 96 চনত 1993 চনত এমই স্কুলত আৰু 1996 চনত এলপি স্কুলত এপইন্টমেন্ট দিছিল। 1996 চনৰ জানুৱাৰীৰ 23 তাৰিখে ইন্টাৰভিউ হৈছিল। মই নিজে ইন্টাৰভিউ দিছো জানুৱাৰীৰ 23 তাৰিখে। তাৰ পিছত 31 তাৰিখে আমাৰ এপইন্টমেন্ট হৈছিল, নিযুক্তি হৈছিল। কিন্তু সেই নিযুক্তিত কিছু খেলিমেলি আছিল। সেই কাৰণে সেই পোষ্টখিনি যিখিনি পোষ্ট আছিল সেইখিনি 2006 চনত ৰেগুলেশন কৰিলে। ৰেগুলেশন কৰাৰ পিছত আমি NPSত পঢ়িলো। যেহেতু 2005 চনৰ পিছত আমাক ৰেগুলেশন কৰিল। আগতে যদিও এপইন্টমেন্ট হৈছিল চাকৰিটো আমাৰ হোৱা নাছিল কিবা খেলিমেলিৰ কাৰণে। 2006 চনত আমাৰ চাকৰিটো ৰেগুলাৰ হৈছিল আৰু তাৰ পৰা আমি দৰমহা পাই আছিলো। মই 2021 চনত ৰিটায়াৰ্ড হৈছো। বহুতে 22ত হৈছে আৰু কিছুমান হয়তো 26ত হৈছে। এনেকুৱাকৈ আমি ৰিটায়াৰ্ড শিক্ষকসকলে মাত্ৰ 1200, 1500, 1800 টকা এতিয়া পাই আছো। এইসকল শিক্ষকে আচলতে 1996 চনত বিজ্ঞাপন থকা মৰ্মে আমাৰ হাতত বিজ্ঞাপনৰ কপি আছে। এতিয়াও বিজ্ঞাপনৰ কপি আছে, এডভাৰটাইজমেন্টৰ কপি এতিয়াও আছে। আৰু সেইখিনি শিক্ষকক পুৰণি পেঞ্চন দিয়া বুলি কৈছিল। কিন্তু সেই শিক্ষকখিনিয়ে পুৰণি পেঞ্চন নেপাব নেকি বা কেলেই নেপায়? যেহেতু 1996 চনত আমাৰ সাৰ্ভিস বুকৰ প্ৰথম পৃষ্ঠাত লিখা আছে 1996 চনত নিযুক্তি মৰ্মে 2006 চনত ৰেগুলেশন কৰা হ'ল। এটো লিখা আছে। যদি 1996 চনত হৈছিল তেনেহলে আমি OPS পাব লাগে, পুৰণি পেঞ্চন আমি পাব লাগে। আমি কেলেই পুৰণি পেঞ্চন নেপাও, কি কাৰণত? গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই বিনম্ৰ অনুৰোধ জনাও যে আমাৰ মনোহৰণ কমিটিৰ শিক্ষকসকলক অলপ মনত পেলাওক। মনোহৰণ কমিটিৰ শিক্ষকখিনিক অলপ মনত পেলাওক যে আমি 1993 আৰু 96 চনতে নিযুক্তি পোৱা শিক্ষক এইটো চৰকাৰৰ কিবা খেলিমেলিতে
পষ্টবিলাক আমাৰ পিছুৱাই গৈছিল। পিছুৱাই গৈ 2006 চনতহে আমাৰ ৰেগুলেশ্যন হৈছিল। সেইটো আমাৰ দোষ নহয়, সেইটো চৰকাৰৰ কিবা খেলি মেলিতে সেইটো হৈছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে হয়তো কিছু কাৰিকৰী বিজুতিৰ কাৰণে তেনেকুৱা কিছুমান পোষ্ট 2005 চনৰ আগতে হৈছিল, সেইবিলাক আমি পুৰণি পেঞ্চনৰ আওতালৈ আনিম। কিন্তু আমাৰ এই মনোহৰণ কমিটিৰ শিক্ষকখিনিৰ কথা এবাৰো শুনিবলৈ নাপালোঁ। আমি পুৰণি পেঞ্চনৰ আওতালৈ আহিম নে নাই মহাশয়, এইটো আপোনাৰ পৰা আমি জানিব বিচাৰোঁ। আৰু আমাক পুৰণি পেঞ্চনৰ আওতালৈ আনি আমাৰ যিকেইদিন জীয়াই আছোঁ, এই জীয়াই থকা কেইদিন আমাক কোনোমতে চলিবলৈ এটা ৰাস্তা উলিয়াই দিয়ক। আমি যেন জীয়াই জীয়াই মৰি নাথাকোঁ, এইটোৱে আপোনাৰ ওপৰত মোৰ বিনম্ৰ অনুৰোধ।